জবাবদিহি কোন সকলো সৰু হিমন্ত বিশ্ব শৰ্মা যাক মুডি অফ নৰ্থ ইষ্ট বুলি কোৱা হয় আৰু অসমৰ কাৰণে মামা। ৱেলকাম টু জবাবদিহি কোন। মোৰ নাম ৰবি। বন্ধুসকল, সময় সলনি হওঁতে বেছি সময় নালাগে। ইয়াৰে এটা শেহতীয়া উদাহৰণ উত্তৰ পূব ভাৰতত পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত দেখা যায়। ভাৰতৰ ৰাজনীতিত বিজেপি কেৱল প্ৰান্তীয় খেলুৱৈ আছিল যদিও আজি উত্তৰৰ পৰা দক্ষিণলৈ আৰু পশ্চিমৰ পৰা পূবলৈ বিজেপিৰ পতাকা উৰুৱাইছে। 2014 চনত বিজেপিয়ে কংগ্ৰেছৰ চৰকাৰৰ দায়িত্বত লোৱা সময়ত উত্তৰ পূবৰ কোনো ৰাজ্যতে বিজেপিৰ উপস্থিতি নাছিল। আজি উত্তৰ পূব ভাৰতত আটাইকেইখন ৰাজ্যতে বিজেপি আৰু ইয়াৰ মিত্ৰ দলসমূহে ক্ষমতাত আছে। 4খন ৰাজ্যতে বিজেপিৰ মুখ্যমন্ত্ৰী শাসন কৰে। বাকীকেইখনত ৰাজ্যত উত্তৰ পূবৰ গণতান্ত্ৰিক মিত্ৰজোঁটৰ দখলৰ চৰকাৰ আছে। তদুপৰি 2014 চনত এই অঞ্চলত 25খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে মাত্ৰ 8খন আসনহে লাভ কৰিছিল। এতিয়া নিজৰ 14টা আৰু মিত্ৰজোঁটৰ সৈতে 18টা আছে। বিভিন্ন মিত্ৰতাত একত্ৰিত কৰি উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ উত্থানৰ অৰিহণা যোগোৱাত হেমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা উত্তৰ পূবৰ বিজেপিৰ চাণক্য বুলি গণ্য কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কংগ্ৰেছ মুক্ত ভাৰত অভিযানত নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত দিছে। কংগ্ৰেছৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰি হেমন্ত বিশ্ব শৰ্মাই এতিয়া উত্তৰ পূৰ্বাঞ্চলকে কংগ্ৰেছৰ যথেষ্ট ক্ষতি সাধন কৰিছে। হেমন্ত বিশ্ব শৰ্মাৰ সহায়ত বিজেপিয়ে কেৱল অসমতে নহয় অৰুণাচল প্ৰদেশ, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰতো চৰকাৰ গঠন কৰিছে। তেওঁৰ সফল প্ৰচেষ্টাৰ বাবে তেওঁক উত্তৰ পূৰ্বাঞ্চলৰ অমিত শ্বাহ বুলিও অভিহিত কৰা হয়। বৰ্তমান এই অঞ্চলৰ অন্যতম চৰ্চিত আৰু জনপ্ৰিয় ব্যক্তি হৈছে হেমন্ত বিশ্ব শৰ্মা। তেওঁৰ ব্যক্তিত্ব, কৌশল আৰু ৰাজনৈতিক কাৰ্যকলাপে উত্তৰ পূৰ্বাঞ্চলত বিজেপিক এক সুকীয়া পৰিচয় দিয়ে। ছাত্ৰ ৰাজনীতিৰ পৰা কংগ্ৰেছ নেতালৈকে হোৱা হেমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰাৰ সফলতাত জীৱন্ত নিদৰ্শন প্ৰদৰ্শন কৰি যায়। 1969 পৰা 80 দশকৰ শেষৰ ফালে অসম আন্দোলনৰ শিখৰত হিমন্ত বিশ্ব শৰ্মা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকা সময়তে ছাত্ৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল। এই সময়ছোৱাত তেওঁৰ অসমৰ ছাত্ৰ সংগঠনৰ সৈতে নেতৃত্ব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আন্দোলনত জড়িত হৈ পৰে। ছাত্ৰ ৰাজনীতিৰ প্ৰতি হেমন্ত বিশ্ব শৰ্মা আকৰ্ষিত হৈছিল। অসমৰ অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভিভি কুমাৰৰ নেতৃত্বত চলা আন্দোলনত অংশগ্ৰহণ হৈ পৰিল। ইয়াৰে এটা অনুষ্ঠানৰ সময়ত এই নেতাসকলৰ কাষত এজন 10 বছৰীয়া ল'ৰাক দেখা গৈছিল, যিটোৱে দৰ্শকক আচৰিত কৰিছিল। এনে এটা সৰু শিশুৱে আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ প্ৰত্যক্ষ কৰাটো সঁচাকৈ আচৰিত আছিল। সেই সময়ত অসমৰ ৰাজনৈতিক মহলত হেমন্ত বিশ্ব শৰ্মাক ৱাণ্ডাৰ বয় নামেৰে পৰিচিত হৈছিল। অসমৰ ছাত্ৰ সন্থা আছুৰ সৈতে থকা সময়ছোৱাত অসমত বাস কৰি থকা সময়তে হেমন্তৰ প্ৰতি সন্ধিয়া প্ৰেছ বিজ্ঞপ্তিৰ সংবাদৰ মাধ্যমৰ বাবে সামগ্ৰী চম্ভালিবলৈ ভূমিকা পালন কৰিছিল। পিছে আছুৱে তেওঁৰ নিজৰ গুৱাহাটী ইউনিয়নৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়ে। কংগ্ৰেছত ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা হেমন্তই অসমত কংগ্ৰেছৰে প্ৰভাৱ ক্ষতিগ্ৰস্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। আছুৰ দিনত হেমন্ত অসমত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দি থকা প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভিভি কুমাৰৰ লগত লগ পায়। এই ৰাজপথৰ চকুবোৰৰ পৰা ৰাজহুৱা মঞ্চলৈকে অনুষ্ঠানবোৰৰ আয়োজন কৰাত সক্ৰিয় অংশগ্ৰহণ কৰিছিল, য'ত কেইবাজনো লোকে ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰিছিল। আনকি 10 বছৰীয়া ল'ৰা এটাও অংশগ্ৰহণ কৰিছিল, যিটো দৃশ্য বহু লোকে আচৰিত কৰি তুলিছিল। তাৰ পিছৰ বছৰছোৱাত হেমন্তই ৰাজনৈতিক জখলা ভগাই গৈ থাকিল। তেওঁ আছুৰ গুৱাহাটী ইউনিয়নৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিল। তাৰ পিছত গুৱাহাটী কটন কলেজত স্নাতক ডিগ্ৰী লাভ কৰে। হেমন্ত বিশ্ব শৰ্মাই লক্ষ্যৰ প্ৰতি সমৰ্পিত আৰু ৰাজনৈতিক জীৱনৰ অবিৰত অগ্ৰগতি তেওঁক সাংঘাতিক কৰিছিল, যাৰ ফলত অসমৰ ৰাজনীতিত আশ্চৰ্যময় উপনাম দিয়া হৈছিল। তেওঁ মহাবিদ্যালয় কটন কলেজৰ এক চহকী ইতিহাস আছে। আজিলৈকে অসমৰ 15জন মুখ্যমন্ত্ৰী উৎপাদনৰ বাবে বিখ্যাত। এই শিক্ষানুষ্ঠানত থকা সময়ছোৱাতে হেমন্ত বিশ্ব শৰ্মাই 3বাৰ কটন কলেজ ইউনিয়ন ছ'চাইটিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। চৰকাৰৰ আইন মহাবিদ্যালয়ৰ পৰা ৰাজনৈতিক বিজ্ঞানত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰাৰ পিছতে তেওঁ PhD ৰাজনৈতিক সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে। ছাত্ৰ কৰ্মৰ পৰা বিশিষ্ট ৰাজনৈতিক ব্যক্তিলৈকে হেমন্ত বিশ্ব শৰ্মা যাত্ৰাত প্ৰতিটো খোজতে আগবাঢ়ি যোৱাত আদম্য আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল। তেওঁ এজন দক্ষ সংগঠক আৰু কৌশলবিদ। পৰিকল্পনা প্ৰণয়ন কৰাৰ পিছতে স্থলভাগত কাৰ্যকাৰী কৰাৰ তেওঁৰ কৌশল নিৰ্দেশ আছে। কলেজীয়া ছাত্ৰ নেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। 1994 চনত কংগ্ৰেছত যোগদান কৰে। এই সময়ছোৱাত অসমত তদন্তকাৰী মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ইতিমধ্যে হেমন্তক লক্ষ্য কৰিছিল। হিতেশ্বৰৰ সহযোগত হেমন্ত ছাত্ৰ আৰু যুৱ কল্যাণৰ বাবে ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সম্পাদক হয়। ইয়াৰ পৰা হেমন্তৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হয়। তেওঁ সক্ৰিয় অংশগ্ৰহণ আৰু নিষ্ঠাই আটক ধৰিলে।
হিতেশ্বৰ শইকীয়াৰ চকুত তেওঁৰ গাইডেন্সৰ বাবে 1996 চনত হেমন্তক জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয় কিন্তু অসমৰ প্ৰদেশৰ কংগ্ৰেছৰ কমিটিৰ বিশিষ্ট নেতা ভৃগু কুমাৰৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'বলগীয়া ছাত্ৰ ৰাজনীতিৰ প্ৰথম দিনৰে পৰা হেমন্তৰ গুৰু ভৃগু কুমাৰে ৰাজনৈতিক কৌশলসমূহৰ মূল্যৱান শিক্ষা প্ৰদান কৰিছিল যদিও নিৰ্বাচনত হেমন্ত পৰাজয় হৈছিল পৰাজয়ৰ পিছত পোৱা পৰামৰ্শই তেওঁৰ ৰাজনীতিক জীৱন সলনি কৰি পেলালে তেওঁ পৰাজিত হ'লেও যুদ্ধক্ষেত্ৰত এদিন নাযাবলৈ পৰামৰ্শ দিছিল সেই সময়ত এই পৰামৰ্শৰ পৰা অনুপ্ৰাণিত হৈ হেমন্তই নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল মানুহৰ লগত সংযোগ স্থাপন কৰিছিল তেওঁ সমস্যা শুনিছিল সহায় আগবঢ়াইছিল কটন কলেজৰ দিনৰ কথা সোঁৱৰাই দি এই পন্থাৰ সফল বুলি প্ৰমাণিত হয় আৰু 2001 চনত বিধানসভা নিৰ্বাচনত হেমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিৰ পৰা জয়লাভ কৰে 2001 চনত হেমন্তই ভৃগু ফুকনৰ সৈতে মুখামুখি হয় পুনৰাই আৰু বিজয়ী হৈ আত্মপ্ৰকাশ কৰে এই বিজয়ী হেমন্তৰ ৰাজনৈতিক জীৱনৰ এক টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হৈছিল অসমৰ ৰাজনীতিত তেওঁৰ পৰিচয় সুদূৰ কৰি তুলিছিল এই সফলতাৰ পিছত তেওঁ মানুহৰ উদ্বেগ আৰু প্ৰত্যাখ্যানসমূহ সক্ৰিয়ভাৱে মোকাবিলা কৰি জনসাধাৰণৰ প্ৰতি এক সক্ৰিয় সহযোগ গঢ়ি তুলিছিল পৰৱৰ্তী বছৰত হেমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিভিন্ন ভূমিকা আৰু দায়িত্ব গ্ৰহণ কৰি ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও তেওঁ ৰাজ্যৰ বিদ্ৰোহী সংগঠন আৰু পৰিচালনা নিয়ন্ত্ৰণ আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল 2006 চনত হেমন্তৰ অধিক উল্লেখযোগ্য দায়িত্ব গ্ৰহণ কৰিলে অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিচাপে তেওঁৰ পোৰ্টফলিঅ'ত কেইবাটাও ডাঙৰ বিভাগ অন্তৰ্ভুক্ত কৰিছিল যিয়ে ৰাজ্যখনৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ প্ৰদৰ্শন কৰিছিল লাহে লাহে তেওঁ অবিৰতভাৱে ৰেংকত আৰোহণ কৰি অৱশেষত মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাজ্যখনৰ বাস্তৱিকতাভাৱে দ্বিতীয় নম্বৰ স্থান দখল কৰে হেমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে বিদ্ৰোহী সংগঠনসমূহে চম্ভালাৰ পৰা আৰম্ভ কৰি অবৈধ অনুপ্ৰৱেশৰ সৈতে জড়িত উদ্বেগসমূহ সমস্যালৈকে জৰুৰী বিষয়সমূহৰ সক্ৰিয় মোকাবিলা আৰু সমাধানৰ প্ৰদৰ্শন কৰা দেখা গৈছিল তেওঁ ক্ষমতা আৰু অন্তৰ্দৃষ্টি ৰাজ্যখনে অতিশয় সন্মানীয় আছিল কিয়নো তেওঁ জটিল ৰাজনৈতিক পৰিস্থিতিৰ মাজতে সহজে মোকাবিলা কৰিছিল গগৈ ৰাজনৈতিক ক্ষেত্ৰখনৰ মাজেৰে খোজ কাঢ়াত তেওঁ এক পাকপথ হৈ পৰিছিল গগৈ তেওঁৰ বড়োলেণ্ড পিপুলৰ পাৰ্টিৰ সৈতে মিত্ৰতা কৰাই হওক বা আন ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰতে হওক ৰাজনৈতিক আৰু প্ৰশাসনিক সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিছিল হেমন্ত সৰ্বব্যাপী উপস্থিতি আছিল কিন্তু তেওঁ এক প্ৰকাৰে অসমৰ স্থায়ী মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰিছিল এটা আশা আছিল যে তৰুণ গগৈৰ ৰাজনীতিত অৱসৰ লোৱাৰ পাছতে তেওঁকে ভূমিকা অৰ্পণ কৰা হ'ব 2011 চনত নিৰ্বাচনত য'ত কংগ্ৰেছে বিজয়ী হৈ ওলাই আছিল আৰু গগৈ মুখ্যমন্ত্ৰী আছিল নিৰ্বাচনৰ প্ৰচাৰ আৰু পৰিচালনাৰ দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি হেমন্ত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল আকৌ এবাৰ হেমন্তক এটা গুৰুত্বপূৰ্ণ মন্ত্ৰালয় নিযুক্তি দিছিল এইবাৰ শিক্ষামন্ত্ৰী আছিল কিন্তু এই সময়ছোৱাত হেমন্ত বিশ্ব শৰ্মা তৰুণ গগৈৰ ৰাজনৈতিক গতিশীলতা স্থানান্তৰিত হ'বলৈ ধৰিলে ইয়াৰ মাজতে গগৈ অনুভূতি দৰৰ দুৰ্বলতা আৰু ৰাজনৈতিক প্ৰৱেশৰ বাবে পুত্ৰ গৌৰৱ গগৈক সম্ভাৱ্য ইলেকশ্যনত সোমাৱাৰ কাৰণে আলোচনা চলি আছিল অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰি দিল্লীত কাম কৰা গৌৰৱে 2012 আৰু 2013 চনত পিতৃৰ নিৰ্দেশমতে প্ৰতি সঁহাৰি জনাই নিজৰ কেৰিয়াৰৰ পথ সলনি কৰি ৰাজহুৱা প্ৰশাসনৰ দিশত আগবাঢ়ালে দীঘলীয়া কাৰ্যসূচীত তেওঁ দৃষ্টিগোচৰ হ'বলৈ ধৰিলে ৰাহুল গান্ধীয়ে আমেৰিকাৰ পৰা উভতি অহাৰ লগে লগে গগৈৰ প্ৰতি এক দৃশ্যমান প্ৰমাণিত আছিল সেই সময়ছোৱাত দিল্লীত হেমন্তৰ প্ৰভাৱ বাঢ়িছিল তেওঁ বিধায়কৰ ওচৰত বাধা আৰোপ কৰিবলৈ আৰম্ভ কৰিলে অসমৰ ৰাজনীতিত তৰুণ গগৈৰ দখল শিথিল হৈ পৰাত তেওঁ উদ্বেগ প্ৰকাশ কৰে কিন্তু কংগ্ৰেছৰ হাইকমাণ্ডে তেওঁৰ পৰ্যবেক্ষণৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে সেই সময়ছোৱাত দিল্লীত তেওঁ উপস্থিত আছিল কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পালে এই বিধেয়কসমূহৰ ওপৰত বাধা আৰোপ কৰিছিল কিন্তু কৰিবলৈ আৰম্ভ কৰে আৰু অসমৰ ৰাজনীতিক তৰুণ গগৈৰ দখল দুৰ্বল হৈ পৰা উদ্বেগ প্ৰকাশ কৰিবলৈ ধৰিলে অৱশ্যে এই পৰ্যায়ৰ প্ৰতি কংগ্ৰেছৰ হাইকমাণ্ডে উদাসীন যেন লাগিল এনে পৰিস্থিতিত হেমন্ত কংগ্ৰেছৰ পৰা আঁতৰিবলৈ ধৰিলে 2015 চনৰ ভিতৰত তৰুণ গগৈ আৰু হেমন্তৰ মাজত উত্তেজনা বৃদ্ধি পোৱা হেমন্ত বিজেপি নেতাৰ সৈতে যোগাযোগ সূচনা কৰা বুলি কল্পনা সৃষ্টি হ'ল কংগ্ৰেছে 2014 চনৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিলে আৰু তৰুণ গগৈয়ে কলিয়াবৰ সমষ্টিৰ পৰা পুত্ৰ গৌৰৱ গগৈয়ে টিকট নিশ্চিত কৰিলে হেমন্ত অসন্তুষ্ট হৈ পৰিল কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ সৈতে একাধিক বৈঠকত মিলিত হোৱাৰ পাছতো হেমন্তৰ বাবে কোনো অনুকূল সিদ্ধান্ত লোৱা নহ'ল 2013 পৰা 14 চনৰ ভিতৰত হেমন্ত কংগ্ৰেছৰ বিভিন্ন
সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে দলীয় বিধায়কৰ পৰা আৰম্ভ কৰি অধিক স্বাক্ষৰ আৰোহণ কৰি গুৰুত্বপূৰ্ণ আৰোপ কৰিছিল তেওঁৰ চেষ্টা সত্ত্বেও দলৰ হাইকমাণ্ডে আগ্ৰহ প্ৰকাশ কৰা নাছিল প্ৰতিকূলৰ সন্মুখীন হৈ হেমন্তই কংগ্ৰেছৰ প্ৰতি ক্ৰমান্বয়ে মোহভংগ হৈ পৰিল অৱশেষত দুবছৰীয়া অভ্যন্তৰীণ সংগ্ৰামৰ অন্তত হেমন্ত বিশ্ব শৰ্মাই তেখেতে 2015 চনৰ আগষ্ট মাহত বিধানসভাত ত্যাগ কৰে 2015 চনৰ আগষ্ট মাহত তেওঁৰ আন 10জন বিধায়কে বিজেপিৰ সভাপতি অমিত শ্বাহৰ বাসগৃহত বিজেপিত যোগদান কৰে এই ৰাজনৈতিক পদক্ষেপৰ আঁৰত এটা কাহিনী নিহিত হৈ আছে 2014 চনৰ পৰা 15 চনৰ অসমত বিজেপিৰ সভাপতি হিচাপে থকা ৰাম মাধৱে হেমন্তক বিজেপিলৈ অনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বাস্তৱত হেমন্তৰ বিজেপি অনাৰ বিৰুদ্ধে দায়িত্ব ৰাম মাধৱৰ নহয় সিদ্ধাৰ্থ ভট্টাচাৰ্যহে আছিল ধাৰাবাহিক সময়ছোৱাত সিদ্ধাৰ্থ ভট্টাচাৰ্য অসমৰ বিজেপিৰ সভাপতিৰ সৈতে কাৰ্যনিৰ্বাহ কৰিছিল কংগ্ৰেছৰ ভিতৰত অসন্তুষ্টি আৰু বিজেপি তেওঁৰ বোৱাৰ্ডৰ আন আগ্ৰহৰ বিষয়ে হেমন্তক অৱগত কৰে সিদ্ধাৰ্থই তেওঁলোকৰ কথা বতৰাৰ সময়ত সিদ্ধাৰ্থ ভট্টাচাৰ্যই উপলব্ধ কৰিছিল হেমন্ত অসুখী অৱশ্যে বিজেপি নিজৰ ভৱিষ্যতক লৈ হেমন্ত আকাংক্ষাত ভুগি থকাটো সঁচা আছিল সিদ্ধাৰ্থই যথেষ্ট আৰ্থিক সম্পদ আৰু সহযোগিতা এজন বুদ্ধিমান আৰু অতি অভিলাষী ব্যক্তি বুলি অভিহিত কৰে সেই সকলোবোৰ কৰাত হেমন্তৰ পক্ষত আছিল যাৰ বাবে বিজেপিয়ে তেওঁক দলত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহী কৰি তুলিছিল 2015 চনৰ জুলাই মাহত সিদ্ধাৰ্থ হেমন্তক লৈ দিল্লীলৈ আহিছিল আৰু এই উদ্দেশ্যেৰে যে তেওঁ তাত বিজেপিত যোগদান কৰিব অৱশ্যে হেমন্তৰ ফালৰ পৰা কোনোবাই এই তথ্য ফাদিল কৰি গুৱাহাটী বিশিষ্ট বিজেপি নেতা সৰ্বানন্দ সোণোৱাল ওচৰ পালেগৈ সেই সময়ত সোণোৱালৰ অসম বিজেপিৰ এক গুৰুত্বপূৰ্ণ দায়িত্বত আছিল লগতে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাতো তেওঁ মন্ত্ৰী আছিল সোণোৱালৰ কিৰণ ৰিজিজুৰ সৈতে সহযোগ কৰি আনন্দ সংবাদমেল অনুষ্ঠিত কৰে এই সংবাদমেলৰ সময়ত সোণোৱালে হেমন্ত বিশ্ব শৰ্মাৰ নাম উত্থাপন কৰি বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে মন কৰিবলগীয়া যে অতীত কেলেংকাৰী য'ত এটা আমেৰিকান কোম্পানী কেইবাজনো ভাৰতীয় ৰাজনৈতিক উৎকোচ দি ঘোষ বা অসমৰ নিজৰ প্ৰকল্প গৃহীত কৰিছিল জল প্ৰকল্প উন্মোচন কৰাৰ লগতে অভিযোগে পৰিস্থিতি আৰু জটিল কৰি তুলিলে হেমন্ত বিজেপি প্ৰৱেশ স্থগিত ৰখা হ'ল কংগ্ৰেছৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি বিজেপিত যোগদান কৰাৰ পূৰ্বে বিতৰ্কিত লিপ্ত হোৱা হেমন্ত নিজকে এক খুব সূক্ষ্ম পৰিস্থিতিত পৰিল তাৰ কিছুদিন পিছতে হেমন্ত সিদ্ধাৰ্থ সেই সময়ত বিজেপিৰ সভাপতি অমিত শ্বাহৰ সৈতে সাক্ষাৎ কৰে বৈঠকৰ সময়ত অমিত শ্বাহে সোণোৱালক আয়োজন কৰা সংবাদমেলত ভুল বুলি গণ্য কৰি খাৰিজ কৰি হেমন্তক সম্পূৰ্ণ সমৰ্থন দিয়াৰ আশ্বাস দিয়ে এই আশ্বাসৰ পিছতে হেমন্ত বিজেপিত যোগদান কৰে বিজেপিত যোগদান কৰাৰ পিছতে হেমন্ত দলৰ গতিশীলতাৰ মাজেৰে নিজৰ পথ নেভিগেট কৰিবলৈ আৰম্ভ কৰিলে তেওঁ আৰু সৰ্বানন্দ সোণোৱালৰ মাজত এক নিৰ্দিষ্ট সতীৰ্থত গঢ় লৈ উঠিল সোণোৱাল এজন সুদক্ষ পৰিচালক হৈ থকাৰ সময়তে হেমন্ত কংগ্ৰেছৰ পৰা বিজেপিলৈ পলায়ন কৰাটো কৌশলগতভাৱে লজ্জাজনক আছিল প্ৰাৰম্ভিক উত্তেজনাৰ মাজতো অৱশেষত তেওঁ একেলগে কাম কৰিলে যি দেখুৱাই দিলে যে ৰাজনৈতিক জটিলতাৰ স্বত্বেও পূৰ্ব প্ৰতিদ্বন্দ্বী একত্ৰিত কৰিব পাৰে অৱশ্যে বিজেপি হেমন্তৰ যাত্ৰা আৰম্ভণি আছিল সন্মুখত অৱদান আৰু প্ৰত্যাহ্বান সোণোৱাল আৰু হেমন্তৰ সম্পৰ্ক যথেষ্ট উন্নত নহল সোণোৱালৰ নিপুণ পৰিচালনাৰ দক্ষতাৰ প্ৰয়োজন আছিল যদিও কংগ্ৰেছৰ পৰা বিজেপিলৈ পলায়ন কৰি হেমন্তই কৌশলগতভাৱে দখলটোক উপকৃত কৰিছিল প্ৰাৰম্ভিক মতানৈক্যৰ মাজতে অৱশেষত তেওঁলোকে উমৈহতীয়া ভিত্তি বিচাৰি পালে অৱশ্যে হেমন্ত বিজেপিৰ প্ৰৱেশ ভালকৈ বহি নাথাকিল বহু নেতা হেমন্ত আৰু তেওঁ 10জন বিধায়কৰ কথা উল্লেখ কৰি ৰাৱণৰ 10 মূল্য অসমত প্ৰৱেশ কৰিছে বুলি নেতাসকলৰ মাজত বহুত চৰ্চিত ধাৰণা আছিল তথাপি বিজেপিয়ে পৰিচালনা আৰু ব্যক্তিগত দুয়োটাৰ পৰ্যায়তে হেমন্তৰ আভ্যন্তৰীণ সন্তুষ্টি আৰু সমৰ্থনৰ সম্পৰ্ক পৰিচালনা কৰিছিল দলটোক হেমন্তক বিশ্বাস কৰি 2016 চনৰ নিৰ্বাচনৰ সমন্বয়ক হিচাপে গঢ়ি তুলিছিল এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাত ঢৌৱে ভূমিকা গ্ৰহণ কৰিছিল অসমত 80 খনতকৈ অধিক আসনৰে বিজেপি মিত্ৰতাত হেমন্তৰ উল্লেখযোগ্য ভূমিকা অপৰিহাৰ্য আছিল হেমন্ত আৰু তেওঁৰ 10জন বিধায়কে বিজেপিত যোগদান কৰাৰ লগে লগে কংগ্ৰেছৰ কৰ্মী মনোবল দুৰ্বল হৈ পৰিল যাৰ ফলত 2016 চনৰ নিৰ্বাচনত বিজেপি 86খন আসনৰে ওপৰত বিজয়ী হোৱাটো অসম্ভৱ যেন লগা কামটো বাস্তৱত পৰিণত হ'ল 2016 চনত বিজেপিয়ে অসমৰ প্ৰথমখন চৰকাৰ গঠন কৰিছিল যদিও শৰ্মা মুখ্যমন্ত্ৰী হ'ল বৰঞ্চ মৃদুভাষী সৰ্বানন্দ সোণোৱাল হৈ পৰিছিল চৰকাৰৰ মুখ্য
মন্ত্ৰী। ইয়াৰ পূৰ্বে সোণোৱালৰ উত্তৰ পূব গণতান্ত্ৰিক মিত্ৰজোঁট নেডাৰ আৰু অগপৰ সৈতে জড়িত হৈ থকাৰ বিপৰীতে শৰ্মাৰ পৰিচালিত ব্যক্তিগত পৰ্যায়ত নিজৰ সমৰ্থন প্ৰদৰ্শন কৰিছিল। তেওঁ অসমৰ 22 লাখ পৰিয়াললৈ মাহেকীয়া 830 টকাকৈ আদায় দিয়াৰ পৰিকল্পনা ৰূপায়ণ কৰে। সোণোৱালৰ নেতৃত্বত মাজতে অসমৰ বিজেপিৰ ঐতিহাসিক বিজয়ত শৰ্মাৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। এই বিজয়ৰ ফলত অমিত শ্বাহে উপলব্ধ কৰিছিল যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কংগ্ৰেছমুক্ত ভাৰতৰ প্ৰচাৰৰ লগতে হেমন্ত উত্তৰ পূবৰ ৰাজ্যসমূহক বিজেপিৰ সফল কৰি তুলিব পাৰে। এই অভিযানৰ অধীনত 2016 চনত উত্তৰ পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ নেডাৰ গঠন কৰা হয় আৰু শৰ্মাক ইয়াৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়া হয়। বিজেপিৰ ঢৌ উঠি হেমন্ত নিজক অটল সমৰ্থনৰ সৈতে উত্তৰ পূবৰ মাজেৰে বিজয়ী যাত্ৰাত নামিল। নিজৰ ধাৰাবাহিক প্ৰচেষ্টাৰে জড়িত হেমন্তই প্ৰতিষ্ঠা কৰি আহিছে। অঞ্চলটোত অধিপত্য বিজেপি নেডাৰ জড়িত হেমন্ত অসমত ধাৰাবাহিক নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পালে। 2015 চনত জুলাই মাহত দিল্লী অহাৰ পাছতে সিদ্ধাৰ্থ হেমন্তক বিজেপিত যোগদান কৰাৰ পৰিকল্পনা আছিল যদিও এই তথ্য ফাদিল হৈছিল গুৱাহাটী সৰ্বানন্দ সোণোৱালৰ ওচৰ পালেগৈ। বিজেপি নেতা হেমন্তত যোগদান কৰাৰ আগ্ৰহী আছিল। হেমন্তই তেওঁৰ ঠাই ল'ব পাৰে বুলি ভয় কৰিছিল, যাৰ ফলত দুয়োৰে মাজত বিভাজনৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়া স্বৰূপে কিৰণ সোণোৱালৰ সংবাদমেল অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। সাক্ষাৎ কৰাৰ পিছত হেমন্তই আশ্বাস লাভ কৰে যে অৱশেষত তেওঁ বিজেপিত যোগদান কৰে। যোগদান কৰাৰ পিছতে হেমন্ত বহু বিজেপি নেতা সন্তুষ্ট নোহোৱাত প্ৰত্যাখ্যানৰ সন্মুখীন হ'বলগীয়া হয়। শিবিৰত বিতৰ্ক আৰু আলোচনা হৈছিল আৰু কিছু নেতাই তেওঁৰ বিশ্বাসযোগ্যতাত সন্দেহ প্ৰকাশ কৰিছিল। তথাপিও বিজেপিৰ হেমন্তৰ ওপৰত আস্থা প্ৰকাশ কৰি 2016 চনৰ নিৰ্বাচনক সমন্বয় গঢ়ি তোলে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢৌৰ প্ৰভাৱ পেলাইছে। প্ৰাৰম্ভিক চিন্তাৰ মাজতে হেমন্তৰ অৱদান 2016 চনৰ অসমত ঐতিহাসিক বিজয় নিশ্চিত কৰে বিজেপিয়ে। সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ মনোবল দুৰ্বল কৰাত হেমন্তৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল, যিয়ে বিজেপিৰ সফলতাত অৰিহণা যোগাইছিল। অমিত শ্বাহৰ নেতৃত্বত 2016 চনত গঠন হোৱা উত্তৰ পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ হেমন্ত উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু অঞ্চলটোক বিজেপি সৃষ্টি সুদূৰ কৰি তুলিছিল। পৰৱৰ্তী সময়ত হেমন্ত মণিপুৰ ত্ৰিপুৰাকে ধৰি বিভিন্ন ৰাজ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰে। 2021 চনত অসমৰ বিধানসভা নিৰ্বাচনত বিজয়ী হৈ আত্মপ্ৰকাশ কৰি মুখ্যমন্ত্ৰী হয়। প্ৰধানমন্ত্ৰী মোদীৰ কংগ্ৰেছ মুক্ত ভাৰত অভিযানৰ লগতে সংগঠিত ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ নিজৰ ৰাজনৈতিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেওঁ কৌশলগত অৱদানে তেওঁ উত্তৰ পূবৰ ৰাজ্যসমূহক বিজেপিৰ সফলতা এক বিশিষ্ট ব্যক্তিত্ব হিচাপে গঢ়ি তুলিছিল। হেমন্তৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ বলত 2021 চনত অসম বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰে আৰু 2021 চনৰ মে' মাহত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূমিকা গ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলত ৰাজনৈতিক তেওঁৰ প্ৰভাৱ প্ৰমাণ কৰি ৰাজনৈতিক কৃতিত্ব তালিকাত সঞ্চয় কৰি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা প্ৰথম অৱস্থাতে কংগ্ৰেছৰ সৈতে জড়িত হৈ থকাৰ পিছত হেমন্তৰ ৰাজনৈতিক মিত্ৰতা আৰু কৌশলগত নিপুণতাৰে শেষত উত্তৰ পূবত কংগ্ৰেছৰ বাবে যথেষ্ট বিপৰ্যয়ৰ সৃষ্টি কৰিলে। কংগ্ৰেছমুক্ত ভাৰত প্ৰচাৰ অভিযানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ সহযোগিতা আৰু কংগ্ৰেছৰ দুৰ্গমসমূহৰ ক্ৰমান্বয়ে ভাঙি পেলাই যথেষ্ট সহায় কৰিছে। বিজেপিত যোগদান কৰাৰ পিছতে হেমন্ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে দলটোৰ বাবে সংকট আৰু পৰিচালনা ভূমিকা পালন কৰি আহিছে। তেওঁ সফল আৰু প্ৰচেষ্টাসমূহৰ ভিতৰত মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আদি ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন চৰকাৰ গঠন কৰা অৰিহণা যোগোৱাটো অন্যতম। 2021 চনত অসমৰ নিৰ্বাচনৰ পিছতে হেমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে আত্মপ্ৰকাশ কৰি ৰাজনৈতিক জীৱনত এক উল্লেখযোগ্য মাইলখুঁটি চিহ্নিত কৰে। তেওঁ সংবাদ মাধ্যমত চিত্ৰণত বিভিন্ন অন্তৰ্ভুক্ত হৈছিল, যেনে মেডিকেল ৰিয়েট কোহলি চাণক্য, কিংমেকাৰ যিয়ে কৌশলগত প্ৰভাৱ আৰু ৰাজনৈতিক বুদ্ধিমত্তাৰে উজ্জ্বল কৰি তুলিছিল। অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত শৰ্মাই অঞ্চলটোক অন্যতম জনপ্ৰিয় বিজেপি নেতা হিচাপে পৰিগণিত হয়। সংবাদ মাধ্যমত তেওঁৰ ভৱিষ্যতৰ ভূমিকা আৰু ৰাজনৈতিক পৰিকল্পনা জল্পনা অব্যাহত ৰাখিছে, যাৰ ফলত তেওঁ যাত্ৰা আৰু ভৱিষ্যতৰ সম্ভাৱ্য উন্নয়নক কুটিল আৰু উল্লেখযোগ্য কৰি তুলিছে। এই সুলভ ৰাজনৈতিক নাটকখনৰ অধিক উন্নয়নৰ বাবে তেওঁ মঞ্চ তৈয়াৰ কৰি থৈ গৈছে। এই সুলভ মূল্য ৰাজনৈতিক নাটকখনত অধিক উন্নয়নৰ মঞ্চ সাজু হৈছে।